আজিৰ আমাৰ উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা 2025ত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান কোনখন ছবিয়ে লাভ কৰে? আটাইতকৈ শ্ৰেষ্ঠ ফিল্ম কোনখন হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ এপথ। খাচী ভাষাৰ ছবি এপথে 2025 বৰ্ষৰ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে। ইম্পৰ্টেণ্ট পইণ্ট 2025 চনত 8তম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়, য'ত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে খাচী ভাষাৰ ছবি এপথ চলচ্চিত্ৰই আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে প্ৰকাশ ডেকাই, যি অসমীয়া ছবি নৰাৰ বাবে। ইয়াৰ উপৰিও ইম্পৰ্টেণ্ট পইণ্টখিনি তলত দিয়া আছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে বটাৰাজু ৰয়, তেখেতে নৈকতা চলচ্চিত্ৰৰ বাবে, আৰু শ্ৰেষ্ঠ অভিনেত্ৰী হয় ৰদালি বৰা বুৰ্খা দেৱীন এই চলচ্চিত্ৰখনৰ বাবে। নেক্সট কুৱেশ্যন, নিউয়ৰ্ক ওমেন ইন ফিল্ম এণ্ড টেলিভিজন এৱাৰ্ড 2025ৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান কোনে লাভ কৰে? 2025 চনৰ এই বঁটাৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান কোনে লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ৰীমা দাস। ৰীমা দাসে 2025 বৰ্ষৰ নিউয়ৰ্ক ওমেন ইন ফিল্ম এণ্ড টেলিভিজন এৱাৰ্ড 2025ৰ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে ভিলেজ ৰকষ্টাৰ 2.0 এই ফিল্মখনৰ বাবে। নেক্সট কুৱেশ্যন, জোঙাল বলহু দিৱস কেতিয়া পালন কৰা হয়? জোঙাল বলহু দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 3 জানুৱাৰী। প্ৰতি বছৰে 3 জানুৱাৰীত জোঙাল বলহু দিৱস পালন কৰা হয় আৰু এই দিৱস পালন কৰা হয় তিৱা জনগোষ্ঠীয় ৰজা বীৰ জোঙাল বলহুৰ স্মৃতি হিচাপে। ইম্পৰ্টেণ্ট পইণ্ট 3 জানুৱাৰীত প্ৰতি বছৰে জোঙাল বলহু দিৱস পালন কৰা হয়। বীৰ জোঙাল বলহু তিৱা সম্প্ৰদায়ৰ ৰজা আছিল আৰু জোঙাল বলহুৰ আন এটি নাম হ'ল মৃগাংক, অৰ্থাৎ মৃগাংক হ'ল জোঙাল বলহুৰ অন্য এটি নাম। জোঙাল বলহুৰ ৰাজ্য বৰ্তমান ৰহাৰ আশে-পাশে আছিল, অৰ্থাৎ ৰহাৰ দাঁতিকাষৰীয়া অঞ্চলত জোঙাল বলহুৰ ৰাজ্য আছিল। জোঙাল বলহুৰ গড় এটা এই অঞ্চলত বৰ্তমানেও পোৱা যায়। জোঙাল বলহুৰ গড় কোন অঞ্চলত আছে বুলি যদি সোধে তেতিয়াহ'লে হ'ব ৰহা, আৰু জিলা যদি সোধে তেতিয়াহ'লে হ'ব মৰিগাঁও। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কৰে? শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ কোনে উদ্বোধন কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অমিত শ্বাহ। ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰখন উদ্বোধন কৰে। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 29 ডিচেম্বৰত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰকল্পটো মুকলি কৰে। ইয়াৰ কাম আৰম্ভ হৈছিল 2021 চনৰ 25 ফেব্ৰুৱাৰীত আৰু এই বটদ্ৰৱাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ স্থাপন কৰিছিল, অৰ্থাৎ অসমৰ প্ৰথমখন সত্ৰ যদি সোধে তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব বটদ্ৰৱা সত্ৰ, আৰু এইখন প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শংকৰদেৱে। নেক্সট কুৱেশ্যন, জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ প্ৰেক্ষাগৃহটো অসমত কোন ঠাইত নিৰ্মাণ কৰা হয়? শেহতীয়াকৈ এই প্ৰেক্ষাগৃহটো মুকলি কৰে আৰু এইটো কোন ঠাইত নিৰ্মাণ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ গুৱাহাটী। শেহতীয়াকৈ গুৱাহাটীত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ এই প্ৰেক্ষাগৃহটো মুকলি কৰে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 29 ডিচেম্বৰত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 5000 আসনযুক্ত এই প্ৰেক্ষাগৃহটো মুকলি কৰে, যিখন নিৰ্মাণ কৰা হৈছিল 45 বিঘা মাটিত 291 কোটি টকা ব্যয় সাপেক্ষে। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ কোনটো হাঁহে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে? অসমৰ কোনটো হাঁহে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেগী হাঁহ। ইম্পৰ্টেণ্ট পইণ্ট, অসমৰ নেগী হাঁহে শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে
আৰু এই হাৰটো অসমৰ বৰাক উপত্যকাত বিশেষকৈ পোৱা যায়। নেক্সট কুৱেশ্যন, 2020 চনৰ পৰা 2025 চনৰ অৰ্থাৎ এই 5 বছৰত RBI তথ্য মতে দেশৰ কোনখন ৰাজ্যৰ বিকাশৰ হাৰ আটাইতকৈ বেছি? আটাইতকৈ বেছি বিকাশৰ হাৰ কোনখন ৰাজ্যৰ সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অসম। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 5 বছৰত দেশৰ আটাইতকৈ বিকাশৰ হাৰ থকা ৰাজ্যত পৰিণত হয় অসম। এই সময়ত অসমৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল 45%, য'ত ৰাষ্ট্ৰীয় গড় আছিল 29%। একে সময়তে অসমৰ GSDP বৃদ্ধি হোৱাত অসমৰ অৰ্থনীতি 3.49 লাখ কোটি টকা হয়। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ মাউণ্ট এটনাত বৃহৎ আগ্নেয়গিৰি উদগীৰণ হয়। এই মাউণ্ট এটনা ক'ত অৱস্থিত? মাউণ্ট এটনাটো ক'ত অৱস্থিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ইটালী। ইটালীত মাউণ্ট এটনা অৱস্থিত। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ কোন তিনিটা স্বায়ত্তশাসিত পৰিষদক ষ্টেটৰী বডিজ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়? কোন তিনিওটা স্বায়ত্তশাসিত পৰিষদক ষ্টেটৰী বডিজৰ অন্তৰ্ভুক্ত কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মিচিং, ৰাভা আৰু তিৱা। মিচিং, ৰাভা আৰু তিৱা এই তিনিওটা স্বায়ত্তশাসিত পৰিষদক ষ্টেটৰী বডিজ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন, দ্য লাষ্ট অফ আৰ্থ গ্ৰন্থখন কোনে লিখিছিল? দ্য লাষ্ট অফ আৰ্থ এই গ্ৰন্থখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দীপা আন্নাপাৰা। দীপা আন্নাপাৰাই এই গ্ৰন্থখন লিখিছিল, যিখন 2026 চনত শেহতীয়াকৈ প্ৰকাশ পায়। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনখন ঠাইত পেঁচা মহোৎসৱ অনুষ্ঠিত হয়? পেঁচা মহোৎসৱ শেহতীয়াকৈ ক'ত অনুষ্ঠিত হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত শেহতীয়াকৈ পেঁচা মহোৎসৱ অনুষ্ঠিত হয়। ইম্পৰ্টেণ্ট পইণ্ট, শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত পেঁচা মহোৎসৱ অনুষ্ঠিত হয়। এই মহোৎসৱ 23 আৰু 24 ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় আৰু এই মহোৎসৱ অন্ধ্ৰপ্ৰদেশৰ সাংস্কৃতিক বিভিন্ন ক্ৰিয়াকলাপৰ উপৰিও বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী যদি সোধে তেতিয়াহ'লে হ'ব অমৰাৱতী। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হ'ল অমৰাৱতী। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 10,000 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন? প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ সুধিছে যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 10,000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, স্মৃতি মন্দানা। শেহতীয়াকৈ স্মৃতি মন্দানাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 10,000 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু এই কৃতিত্ব অৰ্জন কৰা তেখেত হ'ল প্ৰথমগৰাকী মহিলা খেলুৱৈ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ভাৰতৰ প্ৰথমটো PPP চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে? ভাৰতৰ ফাৰ্ষ্ট কোনখন ৰাজ্যই PPP চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মধ্যপ্ৰদেশ। শেহতীয়াকৈ মধ্যপ্ৰদেশ চৰকাৰে ভাৰতৰ প্ৰথমটো PPP চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে। নেক্সট কুৱেশ্যন, খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ প্ৰথমটো সংস্কৰণ ক'ত অনুষ্ঠিত হ'ব? 2026 চনত হ'বলগীয়া খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ প্ৰথমটো সংস্কৰণ ক'ত অনুষ্ঠিত হ'ব বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ছত্তীশগড়। ছত্তীশগড়ত 2026 চনত হ'বলগীয়া খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ প্ৰথমটো সংস্কৰণ অনুষ্ঠিত হ'ব। ইম্পৰ্টেণ্ট পইণ্ট, এই প্ৰতিযোগিতাখন অহা 24 ফেব্ৰুৱাৰী 2026ত আৰম্ভ হ'ব আৰু ইয়াৰ শুভঙ্কৰটো হ'ল মুৰবীৰ হ'ল 2026 চনত হ'বলগীয়া খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ শুভঙ্কৰ। এইখিনি আছিল আজিৰ আমাৰ উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আমি আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহিছোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব সনাতন সংস্কৃতি কি অটল দৃষ্টি গ্ৰন্থখন কোনে লিখিছিল?
ইয়াৰে 4টা অপশ্যন দিয়া আছে অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেন্টত জনাওক আৰু নহলে ইয়াত এনসাৰটো আমি ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈও এনসাৰটো জানি ল'ব পাৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম।